বোৱাৰী আমালে চাহ লৈ আহ কৈ ইমান দেৰি কি কৰি আছ তই অফিচলৈ কেতিয়া যাবি মই ওলামগে আৰু লাহেকে। ঠিক আছে তেতিয়াহ'লে এয়া চাহ লওক কালি মাৰক যোৱা টাইমত লগি নাপালো নহয় সকামৰ কাৰণে তেওঁ কিবা কাম আছিলে কাৰণে সোনকালে যাব লগা হ'ল আকৌ কালি যে মায়ে দিছিলে চাদৰ মেখেলা যে মোক দেখাবি আকৌ এনেই আৰু দিছে বুলি ভিতৰত সোমাই থলে নহ'ব নহয় দেখাম মা কালি মই পাহৰিয়ে থাকিলো যা এতিয়াই লৈ আগে মই এতিয়াই চাওঁ ৰ'ব মই আনিছোগে আমাৰ ছোৱালীজনী ঘৰলৈও বহুত দিন যোৱা নাই নহয় আজি নহ'লে এপাক গৈ আহিবি মই কিবা কিবি কেইটামান দিও পঠিয়াম অফিচৰ পৰা আহোঁতে সোমাই আহিবি হ'ব মা ঠিক আছে বাৰু। এইযোৰ মা কাপোৰযোৰ চাওঁ এইফালে লৈ আহ ভালনে বেয়া মই তেতিয়াহে গম পাম লওক মা কাপোৰযোৰ দেখোন ধুনীয়াই পাই কিমান লৈছে পিছে 4,000 লৈছে আজিকালি কাপোৰবোৰ দাম হ'লে নহয় ল'বই আৰু আমাৰ ওচৰৰ খুৰী এজনী ঘৰত বিয়া যে সেইকাৰণে কাপোৰযোৰ লৈ দিছে মায়ে নহ'লে পুৰণা কাপোৰবোৰনো কিমান পিন্ধিম সেইটো কাৰণে নতুন এযোৰ পিন্ধি যাম বুলি ভাবিছোঁ মই কৈছিলোহে মাক ল'ব লাগিব বুলি মায়ে নিজেই দি থৈ গ'লহি এযোৰ কিনি ভালে কৰিলে দে কিন্তু এইযোৰ কাপোৰ তোক জানো ভাল লাগিব মানে এইযোৰ কাপোৰ তোক নেচাজিব নেকি নেচাজিলেও এতিয়া মায়ে নিচে যেতিয়া পিন্ধিবই লাগিব এটা কাম কৰ নহ'লে এইযোৰ মই চুমিলৈকে দি পঠিয়াওঁ তাই আকৌ ধুনীয়া বগা চগা নহয় জানো তাইৰ ওপৰত ভাল লাগিব এইযোৰ কাপোৰ তই বিয়ালৈ মোৰ ভাগৰ কাপোৰ এযোৰকে পিন্ধি যাবি দে মা কিন্তু এইযোৰ কাপোৰ মোক মায়ে বিয়াত পিন্ধিবলৈহে দিছে তেওঁ জানো বেলেগক দি দিলে বেয়া নাপাব বেলেগকনো ক'ত দিছোঁ মোৰ ছোৱালীজনীকে দিছোঁ তাই দেখোন তোৰ নিজৰ ভনীয়ে নিচিনা তই কাপোৰযোৰ দিবলৈও বেয়া পাইছনে আৰু কিন্তু মা শুন তই আজি অফিচৰ পৰা আহোঁতে তাইৰ ঘৰত সোমাবি নহয় লগতে এই কাপোৰযোৰ দি থৈ আহিবি বহুত দিন হেৰি তাইৰ ঘৰলৈ যোৱাও নাই একো তাত দিয়াও নাই কাপোৰযোৰ পালে তাই বৰ ভাল পাব মই সোনকালে বেগ তাত ভৰাই দিওঁ লৈ যাবি এইযোৰ ঠিক আছে মা তুমি ভৰাই দিয়া বাৰু তেতিয়াহ'লে। ৰহ মই আহিছোগে মোক মায়ে দিয়া কাপোৰযোৰ চুমিক দি দিবলৈ লৈছে আপুনি একোৱেই নক'লে আপুনিতো কিবা এটা ক'ব পাৰিলেহেঁতেন মাক অকল চাই থাকিলে তুমিও আছিলা দেখোন ইয়াতে তুমিনো নিদো বুলি নকলা কিয় যদি দিবলৈ মন নাছিল তেতিয়াহ'লে নিদো বুলি ক'ব লাগিছিল আকৌ এইবোৰ শাহু বোৱাৰী কাজিয়াৰ মাজত মোক সোমাই নাথাকিবা দেই যদি দিবলৈ মন নাই তুমি এতিয়াও কৈ দিয়াকৈ যোৱা বাক এইবোৰ সদায় কাজিয়াবোৰ মই চাই থাকিব নোৱাৰোঁ তোমালোক দুজনীয়ে নিজে যি কৰা কৰি থাকা মোক এইবোৰ মাজত নোসোমাবা কিন্তু যাওঁ মই অফিচলৈ ওলাওঁগৈ মোৰ দেৰি হৈছে এই মাজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে দেই মায়ে আকৌ মুখে দিছে কাপোৰযোৰ তেওঁ আকৌ নিজৰ জীয়াৰলৈ দি পঠিয়াইছে ইমান যদি দিবলৈ মই নিজে এইযোৰ কিনি দিব লাগে আকৌ লোকে দিয়া কাপোৰযোৰলৈ আশা কৰি আছে এতিয়া নিদো বুলি ক'লেও যিখিনিহে কথা শুনাব আৰু তাতকৈ দি দিয়াই ভাল এতিয়া উপায় নাই পুৰণা কাপোৰযোৰকে পিন্ধি যাব লাগিব বিয়ালৈ কিন্তু মালেহে বেয়া লাগিছে মোৰ কাপোৰযোৰ কথা সুধিলে কি বুলি ক'ম বাৰু উপায় নাই আৰু কিবা এটা বাহানা বনাব লাগিব মোৰ লগত এনেকুৱা কৰিছে নহয় বুঢ়ীয়ে এনেও পাছত গম পাব যাওঁ দে খাবলৈ কিবা এটা বনাই দিওঁগৈ আকৌ অফিচলৈ দেৰি হৈছে নহয় তোৰ খাই হ'লেই নেকি নাই হোৱা মা খাবলৈ লৈছোঁহে হ'ব তই খাই ল মই বাহিৰৰ ৰুমৰ টেবুলতে বেগটো থৈ দিছোঁ তই লৈ যাবি কিন্তু নেপাহৰিবি আকৌ মই তাইক ফোন কৰি ক'লোঁ আৰু লগতে মিঠাই কেইটামানো কিনি লৈ যাবি হ'ব নিব আপুনি চিন্তা কৰিব নালাগে হ'ব মই লৈ যাম বাৰু ঠিক আছে তই খাই ল নিজৰ জীয়েকলৈ দিয়া বস্তু এৰি থৈ যাব বুলি বৰ চিন্তা মোৰ মায়ে দিয়া যে বস্তুটো দিছে সেইটো কিন্তু খবৰ নাই মোৰো বেয়া লাগিব পাৰে বুলি এইবোৰ ভাবাই নাই অকল নিজৰ জীয়েকৰ কথাহে চিন্তা কৰিছে হ'ব দেই তুমি হ'লে মোক শান্তিকৈ খাবলৈ দিয়া ৰাতিপুৱা উঠাৰে পৰা অকল ঘৰখনত কাজিয়াহে দেখিম আৰু হ'ব মই যাওঁগৈ ইয়াৰ পৰা হেল্ল' কি কৰিছ এয়া ময়ো এনেই আছোঁ পাই বাহিৰতে আজি পিছে ককাই নিয়া বস্তুটো পালিনে নাই হয় নি দাম লৈছে যে সেইটো কাৰণে ধুনীয়া হ'বই আৰু কিমান লৈছে মানে 4,000 ল'লে আকৌ ভালকৈ থৈ দিবি সেইযোৰ ক'ৰবাত বিয়া চিয়া হ'লে পিন্ধি যাব পাৰিবি হ'ব দে এতিয়া মই ৰাখিছোঁ দেই ভিতৰলৈ যাওঁ এদিন আহিবি আমাৰ ঘৰলৈ হ'ব ছোৱালীজনীয়ে যে কাপোৰযোৰ পাই ইমান ভাল পাইছে মনটো ভাল লাগি গৈছে এই টেবুলখন ঠিক কৰি লওঁচোন অকণমান গোটেই দৰৱবোৰে ভৰি পৰিছে আমাৰ বোৱাৰীজনী একোতো খবৰ নায়েই এইবোৰ কৰিবলৈ ময়ে কৰিব লাগিব আৰু এনেকুৱা সময়ত কোন আহিলেও যাওঁচোন চাওঁগৈ তইহে আহিছ দেখোন চুমি খবৰ নিদিয়াকৈ আহিলি যে সেইকাৰণে মই বেলেগ কোনোবা বুলি ভাবিছিলোঁ খবৰ দিবলৈ নহ'লেই মা মই এইফালে আহিছিলোঁ সেইকাৰণে বোলো সোমাই যাওঁ বুলি ভাবিলোঁ ভালে কৰিলি ইমান দিন যে অহা নাই তই ব'ল ইয়াৰ ৰৈ থাকিব নালাগে মোৰ ৰুমলৈ ব'ল মা ব'লা মোৰ যে বৰ গৰম উঠি আহিছে দেই তই বচোন মই বোৱাৰী কিবা এটা বনাবলৈ কওঁ তোৰ কাৰণে হ'ব মই বহিছোঁ বোৱাৰী চুমিৰ কাৰণে কিবা এটা বনাচোন ভাগৰে জুগৰে আহিছে ছোৱালীজনী তুমি পিছে কিবা খালানে নাই খালোঁ পিছে মই যে কাপোৰযোৰ দিছিলোঁ সেইটো চিলাবলৈ দিলি নে নাই
কিনো কম মা, মোৰ শাহুজনীয়ে মোৰ সেই কাপোৰযোৰ বাইদেউক দি দিলে। বাইদেউ মানে জোৱাই ভাগৰ বায়েকক নেকি? অঁ, এওঁ ভাগৰ বায়েকক দি দিলে আকৌ। কিয় দিলে? সেইযোৰতো মই তোকহে দিছিলোঁ পিন্ধিবলৈ। মই দিয়া কাপোৰযোৰতে তেওঁ নিজে ছোৱালীক দি দিছে। ইমান যদি দিবলৈ মন আছিলে নিজে এযোৰ কিনি দিব লাগে আকৌ। তোমাৰ খংটো বুজি পাইছোঁ মাক, কিনো কৰিবা, এতিয়া উপায় নাই নহয়। উপায় নহ'লে নহ'ব নহয়, তই ক'ব নোৱাৰিলি নেকি নিদো বুলি? মই ভাবিছিলোঁ আৰু ছোৱালীজনী বোলো কাপোৰযোৰ দি পঠিয়াওঁ, তাই পিন্ধিব আৰু। তেওঁক আকৌ সেইবোৰ নিজৰ জীয়েকলৈ দি পঠিয়াইছে। মই ঠিকছে দিম কেইজনীক। মা, মই তোমাক কথা এটা কওঁ, তুমি কিন্তু বেয়া নাপাবা। কি কথা কচোন ক? তুমিও দেখোন সেইযোৰ কাপোৰ নবৌ পাই মোক দিছিলা। তুমি যেনেকৈ নবৌৰ পৰা কাপোৰযোৰ লৈ মোৰ নিজৰ জীয়েকক দিলা, তেনেকেই মোৰ শাহুৱে মোৰ পৰা কাপোৰযোৰ লৈ নিজৰ জীয়েকক দিলে। এতিয়া বুজিছা তুমি নিজৰ জীয়েকৰ লগত হ'লে কেনেকুৱা লাগে? মোৰ ভুল হৈ গ'লেও মই ইমানখিনি ভবাই নাছিলোঁ। এতিয়া যেতিয়া তোৰ লগত এনেকুৱা হ'ল তেতিয়াহে মই বুজি পাইছোঁ। নহ'লে কিজানি বোৱাৰী ভাগৰ দুখ বুজিয়ে নাপালোহেঁতেন। হ'ব মা, তোমাৰ এতিয়াও সময় আছে, তুমি নবৌক ক'বাগৈ। আৰু নবৌৰ লগত আজিবা এনেকুৱা নকৰিবা। তেওঁ মাকে কিমান মৰমেৰে সেইযোৰ কাপোৰ তেওঁক দিছিল আৰু তুমি মোক দি দিলা। নবৌৱে থাকি মনত কিমান দুখ পাইছে, কিন্তু ক'ব নোৱাৰে কাৰণেহে কোৱা নাই। হ'ব আই, মই বুজিলোঁ অ'। মোক আৰু লাজ নিদিবি আৰু। নিজৰ ভুলৰ মই নিজে শুধৰণি কৰিম। বোৱাৰী? অঁ মা, কওকচোন। হেৰি নহয়, তই এনেই আছ যদি আমি দোকানলৈ যাওঁ ব'ল। দোকানলৈ কিবা আনিবলগীয়া আছে নেকি? কিবা আনিবলগীয়া আছে যদি এওঁক ফোন কৰি দিলেই হ'ব দেখোন। সিনো এইবোৰ বস্তু ক'ত চিনি পাব? কি বস্তু মা? মই তোক দোকানত গৈ চাদৰ মেখেলা এযোৰ কিনি দিওঁ বুলি ভাবিছোঁ। সঁচা নেকি মা? অঁ, তয়ে দেখোন কৈ আছিলি তহঁতৰ ঘৰৰ ওচৰ খুৰী ছোৱালীজনী বিয়া আছে বুলি। এতিয়া কি বিয়ালৈ তই পুৰণা কাপোৰ পিন্ধি যাবি নেকি? ব'ল, এযোৰ ধুনীয়া চাই দামী কাপোৰ কিনি ল'বি। আৰু পইচাৰ কথা চিন্তা নকৰিবি, মই দিম। ধন্যবাদ মা, আপুনি মোৰ কাৰণে ইমান ভবাৰ কাৰণে। আৰু বোৱাৰী, মোক ক্ষমা কৰি দিবি। তোক মাৰে দিয়া কাপোৰযোৰ মই নিজৰ ছোৱালীজনীক দি দিলোঁ, তোৰ কথা এবাৰো ভাবি নাচালোঁ। তই চাগে মনত কিমান কষ্ট পাইছিলি সেইটো কথা নাভাবিলোৱেই। মই কেৱল নিজৰ ছোৱালীজনীৰ কথাহে ভাবিছিলোঁ। এতিয়া নিজৰ ভুল অনুভৱ কৰিছোঁ কাৰণে তোক নতুনকৈ কাপোৰ এযোৰ কিনি দিবলৈ লৈছোঁ। সেইযোৰ মই ঘূৰাই দিব নোৱাৰোঁ, মোক ক্ষমা কৰিবি। কাৰণ সেইযোৰ কাপোৰ এতিয়া চুমিৰ ওচৰতো নাই। তাই শাহুৱেকে নিজৰ ছোৱালীজনীক দি দিলে। সেইকাৰণে মই তোক নতুন কাপোৰ এযোৰকে কিনি দিম। মা হ'ব, মই আপোনাক একো বেয়া পোৱা নাই। আপুনি যে নিজৰ ভুল বুজি পালে সিমানেই যথেষ্ট। আজিৰ পৰা মই তেনে ভুল নকৰোঁ কেতিয়াও। হ'ব মা, সেইবোৰ কথা এতিয়া বাদ দিয়ক। অঁ, এতিয়া ব'ল, তোক দোকানলৈ লৈ যাওঁ, নহ'লে দেৰিয়ে হ'ব। ব'লক মা। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।